নমস্কাৰ দিনটোৰ শিৰোনামৰ হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা আহিছো বিতং বাতৰলৈ 2021 চনৰ আৰম্ভণিতে আহিব পাৰে কৰোনাৰ ভ্যাকচিন বৃহস্পতিবাৰে ৰাজ্যসভাত এই ঘোষণা কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে দেশৰ 51 লাখ অতিক্ৰম কৰিলে কৰোনা আক্ৰান্তৰ সংখ্যাই 2021 আৰম্ভণিতে ওলাব পাৰে কৰোনা ভাইৰাছৰ ভ্যাকচিন ৰাজ্যসভাত ঘোষণা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ দেশত 51 লাখৰ ঘৰ অতিক্ৰম কৰোনা আক্ৰান্তৰ সংখ্যা দেশত দ্ৰুতগতিত কোভিড সংক্ৰমণ বহাৰ মাজতে এটা আশা ৰঙনি দিয়ে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাক্তৰ হৰ্ষবৰ্ধনে বৃহস্পতিবাৰে ৰাজ্যসভাৰ মজিয়াত ডাক্তৰ হৰ্ষবৰ্ধনে কয় অহা বছৰৰ আৰম্ভণিতে কৰোনা ভাইৰাছৰ ভ্যাকচিন দেশত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে অৱশ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই আশা বাৰ্তা দিয়াৰ সময়ত দেশত আক্ৰান্তৰ সংখ্যা পাৰ কৰে 51 লাখৰ ঘৰ যোৱা 24 ঘণ্টাত ভাৰতত সৰ্বোচ্চ ৯৭,৮৯৪ জন আক্ৰান্ত হৈছে কোভিড-19ত মৃত্যু হৈছে 1132 গৰাকীৰ এই পৰ্যন্ত দেশত মৃত্যু হোৱাৰ লোকৰ সংখ্যা হলগৈ ৮৩,১৯৮ জন অৱশ্যে আশা কৰা ধৰণে কৰোনাৰ ভ্যাকচিন 2021ত উপলব্ধ হলেও তাৰ পূৰ্বে সাৱধানতা অবিহনে মাজৰ এই সময়ছোৱাত পৰিস্থিতি জটিল হোৱাৰ পূৰ্ণ আশংকা আছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লোকসভাৰ টিকেট নোপোৱাৰ ক্ষোভ আঁতৰিল একালৰ সাংসদ ৰাজেন গোহাঁইৰ নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা ৰাইজৰ মাজলৈ ওলাই আহিয়ে বিস্ফোৰক ভাষ্য দিলে বিজেপি নেতাগৰাকীয়ে হেঁপেচ আঁতৰিল খং ক্ষোভো জামৰিল নৰেন্দ্ৰ মোদীৰ জন্মদিন বুলি ৰাইজৰ মাজলৈ ওলাই আহিল নগাঁৱৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই মোদীৰ জন্মদিনত গছপুলি ৰুলে গোহাঁয়ে নতুনকৈ ৰোৱা গছপুলিত পানী নাঢালোতেই গোহাঁয়ে ঘটালে বিস্ফোৰণ 21ত বৰহমপুৰৰ পৰা খেলিব বিধানসভা নিৰ্বাচন মই সাধাৰণতে বৰহমপুৰ সমষ্টিটো বিচাৰো ৰাজ্যিক নেতৃত্ব সিদ্ধান্ত ল'ব যদি ৰাজ্যিক নেতৃত্ব সিদ্ধান্ত লয় এটো যদি আমাৰ দলৰ পিনে আহে তেতিয়া মই নিশ্চয় বৰহমপুৰ সমষ্টিৰ পৰা খেলিব খোজো আৰু ৰাজ্যক সেৱা কৰাৰ ইচ্ছা আছে তেন্তে কি হ'ব প্ৰফুল্ল কুমাৰ মহন্তৰ তাৰো উত্তৰ দিলে একালৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে গোহাঁইৰ মতে ৩৫ বছৰ ধৰি বৰহমপুৰক প্ৰতিনিধিত্ব কৰা প্ৰফুল্ল কুমাৰ মহন্তৰ দিন উকলি এইবাৰ বৰহমপুৰত মহন্তৰ বিৰুদ্ধে চূড়ান্তভাৱে বৃদ্ধি পাইছে প্ৰতিষ্ঠান বিৰোধী ঢৌ সেই 21ত মহন্ত হৰাতকৈ সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰি নিজৰ দখললৈ দিয়াৰ মন ৰাজেন গোহাঁই যদিও আমাৰ মহন্ত ডাঙৰীয়াই ৩৫ বছৰ প্ৰতিনিধিত্ব কৰি আহিছে কিন্তু বৰহমপুৰ সমষ্টিৰ ৰাইজ আজিও সুখী নহয় যথেষ্ট কষ্টত ভুগিব লগা হৈছে আৰু যদি তেওঁলোকক দিয়া যায় এই সিটটো আমি হয়তো হেৰুৱাব লগা হ'ব পাৰে গতিকে ইয়াৰ বদলি হয়তো তেওঁলোকক বেলেগ সিটটো দিব পাৰে কিন্তু হয়তো আমাৰ নেতৃত্ব সিদ্ধান্ত ল'ব বহুদিন ৰুহ ঘৰত সোমাই থকা ৰাজেন গোহাঁইৰ মতে বৰহমপুৰত সামান্য খেলিমেলি হ'ব মিত্ৰতাৰ অংক এইবাৰো পলিটিকেল এলায়েন্সটো হয়তো অকণমান তেনেকুৱা খেলিমেলি দেখা পাইছোঁ এটা খেলিমেলি ছবি এখন আমি দেখা পাইছোঁ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়ত লোকসভা নিৰ্বাচনত টিকেট বঞ্চিত হোৱাৰ দুখ পাতলিছে একালৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এইবাৰ নিজে বৰহমপুৰত উঠাৰ পৰিকল্পনা ফাইনেল কৰি পেলোৱা গোহাঁয়ে ব্যক্ত কৰিলে পুত্ৰৰ ৰাজনৈতিক অভিলাষৰ কথাও সিও ৰাজনীতিত আছে সিও যুৱ মৰ্চাৰ এজন কাৰ্যকৰ্তা হয় আজি বহু বছৰ সি দেউতাকৰ লগতে দলত কাম কৰি আছে গতিকে তাৰো উঠি অহা ল'ৰা তাৰো এটা ইচ্ছা আছে যে কোনোবা যদি কেতিয়াবা ৰাইজৰ প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱাৰ সুযোগ বিচৰা এটা অধিকাৰ আছে সেই হিচাপে বিচাৰিব যদি দলৰ নেতৃত্বই ভাবে তেওঁক দিয়াটো উচিত বা প্ৰয়োজন কিন্তু টিকট নাপালে পুত্ৰই মন বেয়া নকৰে বুলি কৈ এতিয়াই ৰাস্তা ক্লিয়াৰ কৰি থৈছে ৰাজেন গোহাঁয়ে
নিদিলেও তেওঁ সদায় দলৰ এজন নিষ্ঠাবান কৰ্মী হিচাপে কাম কৰি যাব নাই নিবিচাৰে নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০ সংখ্যক জন্মদিনৰ দিনা এইদৰে নগাঁৱত পুনৰ জনম একালৰ সাংসদ ৰাজেন গোহাঁই পাছে সময়েহে ক'ব এয়া ৰাজেন গোহাঁইৰ স্বপ্ন নে দুঃস্বপ্ন পুৰণি গুদামৰ পৰা হেমন্ত দাস নিউজ 18 অসম নৰ্থ ইষ্ট ডিজিটেল মিডিয়াৰ ওপৰত হেন চকু পৰিছে কেন্দ্ৰীয় চৰকাৰৰ ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিলে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আৰ্জি দিলে পেনেল গঠনৰ ডিজিটেল মিডিয়াই জলাকলা খুৱাইছে চৰকাৰক এবাৰ ডিজিটেল মিডিয়াত কেন্দ্ৰৰ হেন চকু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ চৰকাৰ সমগ্ৰ দেশতে ব্যাপক উত্থান ঘটিছে ডিজিটেল মিডিয়াৰ নাই সীমা সংখ্যা মোবাইল টিপিলেই উদ্ভাসিত হয় ডিজিটেল খবৰ কিন্তু ডিজিটেল মিডিয়াৰ খবৰ কৰ্মকাণ্ডক লৈ সন্তুষ্ট নহয় বিজেপি চৰকাৰ এই মাধ্যমক লেকাম লগাব খুজিছে কেন্দ্ৰই সেয়ে চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ত কৈছে নিয়ন্ত্ৰণ কৰা হওক ডিজিটেল মিডিয়াক সুদৰ্শন টিভি নামৰ এটা চেনেলৰ এটা গোচৰৰ পৰিপ্ৰেক্ষিতত মোদী চৰকাৰে শপতনামা দাখিল কৰিছে উচ্চতম ন্যায়ালয়ত শপতনামাত কোৱা হয় ডিজিটেল মিডিয়াৰ দ্ৰুত প্ৰভাৱ পৰে প্ৰথমে নিয়ন্ত্ৰণ কৰা হওক ডিজিটেল মিডিয়াক ইলেক্ট্ৰনিক আৰু প্ৰিণ্ট মিডিয়া সন্দৰ্ভত বহু নিয়ম আৰু গাইড আছে যদিও ডিজিটেল মিডিয়াৰ ক্ষেত্ৰত নাই সেয়ে চৰকাৰৰ উচ্চতম ন্যায়ালয়ৰ ওচৰত দাবী এই সম্পৰ্কত নিযুক্তি দিয়ক এমিকাছ কিউৰি গঠন কৰক এখন পেনেল চৰকাৰৰ এই শপতনামাৰ পাছত সৰ্বোচ্চ ন্যায়ালয়ে কি কয় সেয়া হ'ব লক্ষণীয় নকলেও হয় যে ডিজিটেল মিডিয়াৰ বাতৰি আৰু কিছুমান বিষয়ক লৈ বিভিন্ন সময়ত সৃষ্টি হৈ আহিছে বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিশ্বকৰ্মা পূজাৰ দিনাই গুৱাহাটীত লটিঘটিৰ সন্মুখীন হ'ল পূজাৰী আৰু পুলিচ বিশ্বকৰ্মাৰ স্তুতিৰ পাছতে মাস্ক নিপিন্ধি জৰিমনা ভৰিলে দিনটোৰ বাবে ওলাই অহা পূজাৰীক জৰিমনা বিহি থাকোতে সংঘটিত হ'ল আন এক ঘটনা 500 rupees ঠিক আছে স্যার আপনি ওহো এনেকে নহয় এতিয়া পূজাৰীৰ প্ৰতি সদয় নহল ভগৱান বিশ্বকৰ্মা স্তুতিৰ পাছতে ভৰিলে জৰিমনা দিলে মই আপোনাৰ ওচৰত থাকিব লাগিব তেতিয়াহ'লে থাকক এই গাড়ীত বহা পূজাৰী যে আৰক্ষীয়ে জৰিমনা বিহিলে আৰক্ষী গুৱাহাটীৰ ৰাজপথত মাস্ক পিন্ধি বেয়া পোৱা পূজাৰী আৰু আৰক্ষীৰ বিৰম্বনা প্ৰথমে শুনক এই পূজাৰীজনৰ কাহিনী মাস্ক মই পিন্ধিও নাছিলোঁ যেহেতু মন্দিৰত সোমালে মাস্ক মানুহ নিপিন্ধে যিহেতু অলপ প্ৰণাম কৰিব লাগে তেতিয়া তেওঁ ক'লে মাস্কটো কিয় পিন্ধা নাই মই ক'লো বাহিৰত যেতিয়া মই মন্দিৰত সোমোৱাৰ কাৰণে মাস্কটো পিন্ধা নাই এতিয়া মই মোৰ যিহেতু মাস্কটো মোৰ লগতে আছে তাৰপিছত তেওঁলোকে কৈছে তোমালোক ইফালে আহা তোমাৰ ফাইন হৈছে এতিয়া মই নাজানো আৰু দিনটোৰ বাবে ওলাই অহা পূজাৰীজনে সেৱা লৈছিল কামাখ্যাৰ বিশ্বকৰ্মা মন্দিৰত কিন্তু তাতেই ঘটিল অথন্তৰ বিশ্বকৰ্মাক স্তুতি কৰি উভতাৰ সময়তে পূজাৰীৰ সন্মুখত উপস্থিত হ'ল আৰক্ষী আরে যাওঁতে নহয় মাছ বজাৰ নহয় ভাই এটা মই গেলামালৰ দোকান নেকি আপোনাক দিম বুলি ক'লো স্যাৰ নাই মই বিশ্বাস নকৰো দিম স্যাৰ মই ইয়াতে আছো মই দিম আপোনাক ইয়াতে থাকক এতিয়া ঠিক আছে মুখত পিন্ধা মাস্কখন আছে পূজাৰীৰ হাতত বিবুদ্ধিত পৰিল পূজাৰী 500 rupees ঠিক আছে স্যাৰ আপুনি ওহো এনেকে নহয় এতিয়া এই গাড়ীত বহা পূজাৰী যে অৱশেষত মাস্ক নিপিন্ধাৰ অপৰাধত 500 টকা জৰিমনা ভৰিবলগীয়া হ'ল পূজাৰীজনে জৰিমনা দিয়াক লৈ কোনো আপত্তি নাই পূজাৰীৰ কিন্তু আক্ষেপ ৰৈ গ'ল বেচেৰা পূজাৰী কৰিব লাগে এটা ভাল লগা আমাৰ কাৰণে ভাল আমি নামানিলে কোনে মানিব কিন্তু মই এটো ভুল কৰা নাছিলো কিন্তু মই মন্দিৰৰ পৰা ওলাই হাত দেখিছে মাতিছে মোক এইবাৰ শুনক মাস্ক পিন্ধি বেয়া পোৱা আৰক্ষীজনৰ কাহিনী মাস্ক নিপিন্ধাকৈ ৰাজপথত কৰ্তব্যত নিয়োজিত হৈ আছিল এইজন যান-বাহন শাখাৰ আৰক্ষী কিন্তু দিন বেয়া আছিল এইজনৰো আৰক্ষীয়ে পূজাৰীক জৰিমনা বিহি থাকোতে ঘটি গ'ল অঘটন মোবাইল কেমেৰাত মাস্ক নিপিন্ধা আৰক্ষীৰ ফটো আবদ্ধ কৰি যুৱকে দেখুৱালে জৰিমনা বিহি থকা আৰক্ষী ইয়াৰ পাছতে আৰক্ষীৰ আগতে অস্বস্তিত পৰিল জৰিমনা বিহি থকা আৰক্ষীজন আৰক্ষীয়ে জৰিমনা বিহিলে আৰক্ষী কিন্তু সেই সময়ত লগত টকা নাছিল তেওঁৰ সেয়ে জৰিমনা বিহি থকা আৰক্ষীৰ পৰা ধাৰ লৈ 500 টকা জৰিমনা দিবলৈ বাধ্য হ'ল মাস্ক নিপিন্ধা আৰক্ষীজনে
মহানগৰীৰ ৰাজপথত বিশ্বকৰ্মা পূজাৰ দিনা সংঘটিত এই ঘটনাই উপস্থিত ৰাইজৰ মাজত সৃষ্টি কৰিলে ৰসিকতাৰ সেয়ে হয়তো কোৱা হয় কাকনো বুলিবা ককা সকলোৰে দাড়ি চুলি পকা কেমেৰা পাৰ্চন মনোজৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সাইটকক দিনটোৰ শিৰোনাম ঘূৰি আহিম এটা সৰু বিৰতিৰ পিছত আপোনালোকে চাই আছে দিনটোৰ শিৰোনাম বিশ্বকৰ্মা পূজাৰ দিনাই সৰুপথাৰত অঘটন সৰুপথাৰৰ টেঙানীৰ খকনগুৰি গাঁৱত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা বিশ্বকৰ্মা পূজাৰ চাকি বন্তি পৰাই সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত তৰুণ বৰা নামৰ এজন ব্যক্তিৰ বাসগৃহটো জ্বলি ভস্মীভূত হোৱাৰ লগতে জ্বলি ছাই হয় এখন টাটা সুমো বাহনো অসন্তুষ্ট বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ দিনাই অঘটন দপদপকৈ জ্বলিল গাড়ী ভস্মীভূত হল বাসগৃহ সৰুপথাৰৰ টেঙানীৰ ঘটনা এয়া খকনগুৰি গাঁৱৰ তৰুণ বৰাৰ ঘৰত এই ভয়ংকৰ ঘটনা পূজা অৰ্চনা কৰি চাকি জ্বলাইছিল গৃহস্থই হঠাৎ টাটা সুমোখনত লাগিল জুই নিমিষতে জুয়ে চানি ধৰিলে বাসগৃহটো জ্বলি ভস্মীভূত হল বাহনখনৰ লগতে বাসগৃহটো এই অগ্নিকাণ্ডত প্ৰায় 40 লক্ষাধিক টকাৰ সা সম্পত্তি জাহ যোৱাৰ আশংকা গাঁওখনলৈ যোৱা একমাত্ৰ গড়কাপ্তানি পথটোত পুখুৰী সদৃশ গাঁত সেই অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বে সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হয় টাটা সুমোখনৰ লগতে বাসগৃহ যেহেতু আজি বিশ্বকৰ্মা পূজা আছিল মন্ত্ৰী প্ৰজ্বলন কৰোঁতেই সেই জুয়ে মানে গোটেই ঘৰ ভস্মীভূত কৰে আৰু এই ভস্মীভূত ঘৰৰ ক্ষয় ক্ষতিৰ পৰিমাণ প্ৰায় 40 লাখ টকাৰ কম নহয় ইয়াত মানে এখন চুমু গাড়ীও ইয়াতে ভস্মীভূত হৈছে আৰু ঘৰৰ সম্পূৰ্ণ বস্তু কোনো বস্তুৱে উলিয়াব পৰা নগ'ল সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম নিউজ 18 অসম নৰ্থ ইষ্ট বিয়াৰ পূৰ্বে এগৰাকী কইনাৰ দৰালৈ ফোন অহাৰ পাছতে হতভম্ব হৈ পৰিল দৰাঘৰীয়া কইনাই ক'লে বয়ফ্ৰেণ্ডৰ কথা কিন্তু ক'ত সংঘটিত হৈছে এই ঘটনা এখন বিয়া কেনসেল হল অথলে গল দৰা ঘৰৰ সকলো আয়োজন কিন্তু হঠাৎ কিয় কেনসেল হল বিয়াখন দৰা ঘৰলৈ কইনা ঘৰৰ ফোন কইনাৰ বয়ফ্ৰেণ্ড আছে গটিকে নহব বিয়া বাকি আছিল ঐৰাম আমাৰ বিমানৰ বিয়াহে বুলি নাম জৰিবলৈ দীঘলীয়াকৈ উৰণি টানি কইনাই দৰা ঘৰত খোজ পেলাবলৈহে বাকি থাকিল দৰা ঘৰত বিয়াৰ সকলো আয়োজন কৰিও কেনসেল বিয়া বিয়াৰ আগদিনা দৰা ঘৰলৈ কইনাৰ ফোন প্ৰভাৱ পৰাও হ'ল হোৱাৰ পাছত আকৌ তেওঁ আকৌ তেনেকুৱা হেৰি কৰিলে এতিয়া আমাৰ ক'বলৈ দেখোন উপায় নাই আমি এতিয়া ছোৱালীজনীকে দেখিছোঁ আৰু তেওঁ বোলে পঠিয়াবই লাগিছিলে বোলে মোৰ এনেকুৱা ভাল পোৱা আছে যে আপোনালোকে যাব নালাগে পাছত অপমান পাব আপোনালোকে এইটো ক'ব লাগিছিলে তেওঁলোকে ছোৱালী কেলৈ নক'লে সেইষাৰ কথা আৰু মাকেতো ক'ব লাগিছিলে মাকে অলপ কথা জানে হেনো বোলে কোৱা শুনিছোঁ দৰা বোকাখাটৰ বিমান বৰা কইনাৰ ঘৰ আছিল গোলাঘাটৰ বেটিয়নীত কইনা পক্ষৰ 14 জন আত্মীয় কুটুম্ব আহি ঠিক কৰিছিল বিয়াৰ দিনবাৰ দীৰ্ঘদিনীয়া লকডাউনৰ বাবে সময়মতে লৰাৰ বিয়াখন পাতিব নোৱাৰি চিন্তিত হৈ পৰিছিল পৰিয়ালটো কিন্তু শেহতীয়াকৈ বিয়াৰ আয়োজনত আনন্দিত হৈছিল মাতৃ সেয়ে নবোৱাৰীক সজাই পৰাই সুন্দৰী কৰি তুলিবলৈ অতি হেঁপাহতে আঙুলিৰ পৰা ভৰিলৈকে পিধে পিধে লৈছিল জোখ মাপ গঢ়াই আনিছিল সোণৰূপৰ আলংকাৰ ক্ৰয় কৰিলে পাট মুগাৰ কাপোৰো গাঁৱৰ ডেকাই আনন্দতে নিৰ্মাণ কৰিলে বিয়াৰ ৰভাখনো বিয়া উপলক্ষে ভোজ ভাতৰ আয়োজন কৰি চোতালত ৰান্ধি থলে কোলা পঠাও এই সকলোবোৰ আয়োজন কৰিও এটা ফোন কলতে সকলো শেষ উকা হৈ ৰল বিয়া ঘৰৰ ৰভাতলি
অথলে গ'ল দৰা ঘৰৰ বিশাল আয়োজন দৰাৰ মাকে ন কইনালৈ গোটাই থোৱা গহনা কাপোৰ আদিবোৰ চাই কাঢ়িলে দুখৰ হুমুনিয়া কইনা ঘৰে দৰা ঘৰক কৰা এই অপমান আৰু দুখৰ বাবে দৰাই জগৰীয়া কৰিলে কইনা ঘৰকে আগতে চোৱাচিতা হৈ আছিলে কিন্তু তেখেতলোকৰ ঘৰৰ ফালৰ পৰা ছোৱালী ঘৰৰ পৰা 14জন মানুহ বয়সস্থ মানুহ আহি তেখেতৰ মাতি আহি আমাক এটা প্ৰস্তাৱ দিলেহি যে আমি ছোৱালী দিবলৈ ৰাজি আছোঁ ৰাজি দিয়া চৰ্তত তাত আজি 24 ঘণ্টা হোৱা নাই আমি যিটো যা যোগাৰ কৰিলোঁ যিমানখিনি ভৰণ পোষণ কৰিলোঁ কৰাৰ পাছত তেখেতলোকৰ তাৰ ফালৰ পৰা কৈছে যে আমাৰ ছোৱালী বয়ফ্ৰেণ্ড আছে আমি এতিয়া এনেকৈ কৰি দিব নোৱাৰোঁ বুলি কৈছে যি নহওক কইনা ঘৰৰ এই কাৰ্যক সহজে ল'ব পৰা নাই অঞ্চলবাসীয়ে সৃষ্টি হ'ল খুব অসন্তুষ্টিৰ বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট কেতিয়া গ্ৰেফতাৰ হ'ব উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা কাৰ ইমান দৰদ আছে সত্যৰঞ্জনলৈ সত্যৰঞ্জনক গ্ৰেফতাৰৰ দাবীত উত্তপ্ত হৈ পৰিল শিৱসাগৰৰ সদৰ থানা সত্যৰঞ্জনক গ্ৰেফতাৰ কৰিব কেতিয়া উগ্ৰ হিন্দুত্ববাদী নেতালৈ কাৰ দৰদ হাজোৰ পিছত উত্তপ্ত শিৱসাগৰ গণতান্ত্ৰিক প্ৰেমীসকলে কেতিয়াও গণতন্ত্ৰক অপমৃত্যু হ'ব নিদিওঁ কি কাৰণত সেই বিতৰ্কিত নাৰীগৰাকীয়ে এতিয়া পৰ্যন্ত ৰাজনীতিত আছে সেয়া আমি বুজি শংকৰ আজানৰ দেশত স্থান নাই সাম্প্ৰদায়িকতাৰ ইটোৰ পিছত সিটো চৰম প্ৰৰোচনামূলক আৰু সাম্প্ৰদায়িক মন্তব্যৰে অসমক অশান্ত কৰাৰ অপচেষ্টা কৰা উগ্ৰ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এইবাৰ ওলাই আহিল শিৱসাগৰবাসী আমি গণতন্ত্ৰ প্ৰক্ৰিয়া আন্দোলন কৰিম আৰু সত্যৰঞ্জন বৰাৰ এৰেষ্ট কৰাৰ পৰ্যন্ত আমি আন্দোলন কৰিম কৰা স্পষ্ট বুধবাৰে শিৱসাগৰ সদৰ থানাত সত্যৰঞ্জন বৰা আৰু গীত কামৰূপা উপস্থিত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে উত্তপ্ত হৈ পৰিল সমগ্ৰ অঞ্চলটো ৰাইজৰ দাবী সত্যৰঞ্জনক গ্ৰেপ্তাৰ কৰিবই লাগিব অভিযুক্ত আৰক্ষীৰ ৰাজআতিথ্য কিয় সাম্প্ৰদায়িক বক্তব্য ৰাখি সংবিধান বিৰোধী কথা কৈ আছে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ পৰিৱেশ তেওঁলোকে তৈয়াৰ কৰিছে এনে এজন সংবিধান বিৰোধী ব্যক্তিৰ বিৰুদ্ধে আমি আইনৰ কাষ চাপিছোঁ পুলিচৰ কাষ চাপিছোঁ পুলিচক এজাহাৰ দিছোঁ অকল শিৱসাগৰ বুলি বিভিন্ন জেগাত এজাহাৰ দাখিল কৰিছোঁ আৰু আজি আমি অতি দুখ পাইছোঁ যেতিয়া আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া গান্ধী দেশত যেতিয়া আমি সত্যৰঞ্জন বৰাক কৰায়ত্ব কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ আৰক্ষীয়ে আমাক আহি পিনি গুৰ মাৰিছে আৰক্ষীয়ে আমাক জোৰ জবজ কৰি খেদি পঠিয়াইছে গতিকে এইটো কথা স্পষ্ট হৈ গৈছে যে আৰক্ষীয়ে এজন সাম্প্ৰদায়িক ব্যক্তিৰ পক্ষত থিয় হৈছে কিন্তু কিয় থানাত হাজিৰ হ'বলগীয়া হ'ল উগ্ৰ হিন্দুত্ববাদী নেতাজন শিৱসাগৰত পঞ্জীয়নকৃত মহিলা দেহ উপজীৱিনী আছে বুলি গীত কামৰূপা নামৰ মহিলাগৰাকীয়ে বিতৰ্কিত মন্তব্য কৰাৰ পাছত জ্বলাজুইত ঘিউ ঢালিছিল সত্যৰঞ্জন বৰাই ইয়াৰ বিৰুদ্ধে আৰক্ষী থানাখনত দাখিল কৰা হৈছিল পুৰীখন এজাহাৰ আৰক্ষীয়ে 3বাৰ সমন জাৰি কৰাৰ অন্তত বুধবাৰে গীত কামৰূপাৰ লগত উপস্থিত হয় সত্যৰঞ্জন বৰা অভিযুক্তক ৰক্ষণাবেক্ষণৰ বিপৰীতে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ প্ৰতিবাদকাৰী দল সংগঠনৰ অৱশ্যে কেইবা ঘণ্টাজোৰা সোধা পোছাৰ অন্তত উচ্চ ন্যায়ালয়ৰ অগ্ৰিম জামিনৰ ভিত্তিত দুয়োকে যাবলৈ দিয়ে শিৱসাগৰ আৰক্ষীয়ে উল্লেখ্য যে এইজন সত্যৰঞ্জন বৰাৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্যই সমাজত সৃষ্টি কৰি আহিছে ভুল বুজাবুজিৰ বিভিন্ন পক্ষৰ সত্যৰঞ্জনক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনা আহিছে যদিও বিজেপি চৰকাৰৰ আশিক ধন্য হৈ মুক্ত হৈ আছে এইজন সত্যৰঞ্জন শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট মৰিয়নিৰ আছুৰ প্ৰতিবাদ জৰাজীৰ্ণ গড়কপ্তানী পথ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে বিধায়ক ৰূপজ্যোতি কৰ্মীৰ নীৰৱ ভূমিকাকো সমালোচনা কৰে ছাত্ৰ সংগঠনটোৱে ৰূপজ্যোতিক উভতি ধৰিলে আছুৱে পথ উন্নীতৰ নামত নাটক আখ্যা প্ৰতিবাদত উত্তাল হ'ল নকছাৰী কুৰ বেলচালৈ বিধায়ক ৰূপজ্যোতিয়ে কৰিছিল শ্ৰমদান আছুৰ অভিযোগ এয়া ৰূপজ্যোতিৰ ভেকু ভাওনা এবাৰ নাটক কৰি আছুৰ ৰুখত পৰিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী যাৰ বাবে প্ৰতিবাদত উত্তাল হ'ল মৰিয়নিৰ নকছাৰী
দেবেৰাপাৰা চাৰিআলিৰ পৰা টিয়ক বলমা সংযোগী পথ উন্নীতকৰণৰ দাবীত আছুৰ প্ৰতিবাদ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি সমষ্টিটোৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক চোকা সমালোচনা আছু নেতা কৰ্মীৰ তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত হৈ পথ উন্নীত কৰিবলৈ সক্ষম নোহোৱা ৰূপজ্যোতি কুৰ্মীয়ে শ্ৰমদানৰ নামত ৰাইজক আভুৱা ভাৰিছে বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আছুৰ নেতা কৰ্মীয়ে বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিজৰ ব্যৰ্থতা ঢাকি ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ নাটক কৰাৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ ৰূপজ্যোতি কুৰ্মীয়ে 15 বছৰ বিধায়ক 10 বছৰ দিন ধৰি তেওঁ নিজৰ দলৰ চৰকাৰ আছিল কিন্তু তেওঁ সেই 10 বছৰীয়া ব্যৰ্থতাৰ ইতিহাস যদি এটা দিনৰ শ্ৰমদানে যদি লুকুৱাই ৰাখিম বুলি ভাবিছে আমি কৈছোঁ যে তেওঁ মূৰ্খ স্বৰ্গত বাস কৰিছে দলৰ চৰকাৰ থকাৰ পাছতো এটা আঁচনি আনি এই পথটো নিৰ্মাণ কৰিব নোৱাৰিলে এই তেওঁৰ ব্যৰ্থতা নে আমাৰ ব্যৰ্থতা আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ সাংসদ তপন কুমাৰ গগৈ আমি সাংসদ তপন কুমাৰ এটা কথা মনত পেলাই দিব বিচাৰিছোঁ এখন সেইখন নকছাৰী যিখন নকছাৰীত আপুনি সাংসদৰ নিৰ্বাচন খেলাৰ আগত বীৰৰ বেদীত বন্তি প্ৰজ্বলন কৰি আশীৰ্বাদ লৈছিল নিৰ্বাচনৰ আগত মনত আছিল কিন্তু পাছত আপুনি পাহৰিলে জনতা বুৰ্বক মানে যেনেদৰে ৰাজপাট দখল কৰিলে সেইদৰে জনতাই কিন্তু আপোনালোকৰ অনাগত দিনত ফুটপাথ প্ৰদান কৰিব বুলি আমি সক্ৰিয় প্ৰদান কৰিব বিচাৰিছোঁ উল্লেখ্য যে উক্ত পথচোৱাত হাতত কুৰবেলচালৈ শ্ৰমদান কৰা বাতৰি সম্প্ৰচাৰ হৈছিল নিউজ 18ত এই বাতৰিৰ পিছতেই ছাত্ৰ সন্থাই উভতি ধৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীক সাংসদ তপন গগৈকো তীব্ৰ সমালোচনা প্ৰতিবাদকাৰী নকলেও হয় নকৰিবলগীয়া কাম কৰি বাতৰি শিৰোনামলৈ আহিব বিচৰাটো ৰূপজ্যোতি কুৰ্মীৰ স্বভাৱত পৰিণত হৈছে মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে পুনৰ লৈছো এটা সৰু বিৰতি পুনৰ ঘূৰি আহিছো বাতৰিৰ মাজলৈ 2021ত কোনে দখল কৰিব দিছপুৰ আসনক লৈ অব্যাহত আছে এতিয়া নেতাৰ মুখচুপতি 100+ আসন পাব বুলি দাবী কৰা বিজেপি নেতাক তীব্ৰ কটাক্ষ কৰে ৰকিবুল হুছেইনে 21ত কাৰ চৰকাৰ কোন দলে পাব কিমান আসন আসনক লৈ অব্যাহত নেতাৰ মুখচুপতি 100+ আসন পাব বুলি দাবী কৰা বিজেপি নেতাক ৰকিবুল হুছেইনৰ কটাক্ষ বিজেপিৰ 100+ ঠিকেই থাকিব খালি প্লাছৰ ঠাইত মাইনাছ হ'ব ৰকিবুল হুছেইনৰ মতে হৰভোগৰ পৰাই আৰম্ভ হ'ব বিজেপিৰ পতন হৰভোগৰ ভূমিৰ পৰাই ৰঞ্জিত দাসক ওপেন চ্যালেঞ্জ ৰকিবুল হুছেইনৰ তেওঁলোকে যিটো মিছন 100 বুলি কৈছে 100টো ঠিকেই থাকিব যোগৰ জাগাত মাইনাছ হ'ব বিয়োগ তাৰমানে 126 বিয়োগ 126টাত এতিয়ালৈকে সীমিত থাকিব বিজেপি আৰু ক্ৰমান্বয়ে এই 26ৰো কমি অহাৰ সম্ভাৱনা আছে ৰকিবুলৰ মতে বিজেপি চৰকাৰৰ আয়ুস মাত্ৰ 6 মাহ পাছত 100+ আসনেৰে কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ'ব বুলি নিশ্চিত ৰকিবুল হুছেইন কংগ্ৰেছ আৰু মহাজোঁটে 100 আসন পাব আৰু কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব এই বৰ্তমান চৰকাৰৰ আয়ুস মাত্ৰ 6 মাহ ৰাইজৰ মাজত মহাজোঁটৰ বাণী বিলাবলৈ শেহতীয়াকৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে ৰকিবুলৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আসন পোৱা নোপোৱা প্ৰসংগত দুয়োগৰাকী নেতাই টাৰ্গেট কৰিছে শাসকীয় পক্ষক পাছ পৰি ৰোৱা নাই ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাসো অংক কৰি দাসে ৰকিবুল ৰিপুনক বুজাই দিলে 2021ৰ ফলাফল তো কৈছে মিত্ৰজোঁটৰ পৰা 15খন নিব বুলি কৈছে গতিকে আমি কৈছোঁ যে মিত্ৰজোঁটৰ পৰা যদি 15খন যদি তেওঁলোকে লৈ যায় তেতিয়াহ'লে চৰকাৰ নিশ্চিতভাৱে আমাকে পাতি দিলে কাৰণ বিজেপিৰ আছে 60খন চিট আছে অসম গণ পৰিষদো আছে 14খন BPF আছে 12খন এইকেইটা যদি আমি মিলাই চাওঁ 60 আৰু 14 হৈ আছে 74 আৰু 12 হৈ আছে 86 আৰু এখন আছে আমাৰ নিৰ্দলীয় 87 87ৰ পৰা যদি 15খন যদি তেওঁলোকে লৈ যায় তেতিয়াহ'লে 72 থাকিলে আৰু 72 থকাৰ পিছত আমিতো 7খন পাম গোলাঘাট পাম সৰুপথাৰ পাম মৰিয়নি পাম নাজিৰা পাম তিতাবৰ পাম ডুমডুমা পাম শিৱসাগৰ পাম সেইকেইখন যোগ কৰি দিলে আমাৰ কিমান হ'ল 79 তেখেতে কৈ দিলে যে 7খন যদি নিয়ে ৰঞ্জিত দাসে তেওঁ বোলে 15খন নিব তো 72 আৰু 7 হৈ পেলাই 79 হৈ গ'ল নিশ্চিতভাৱে আগন্তুক দিনত ত্ৰিকোণৰ সংখ্যাগৰিষ্ঠতাৰে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব সকলোৱে নিজেই পাতিছে নিজেই উত্তৰ উলিয়াইছে সেই উত্তৰ শুদ্ধ বুলি ৰাইজক পতিয় নিয়াবলৈও চেষ্টা কৰিছে পাছে নেতাসবে জানি থোৱাটো ভাল যে নিৰ্বাচনী অংকৰ শুদ্ধ উত্তৰ কৰিব পাৰে কেৱল জনতা জনাৰ্দনে বৰপেটা ৰোডৰ পৰা ধনজিত দাস
আৰু পাঠশালাৰ পৰা ধ্ৰুৱজ্যোতি তালুকদাৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। 370 ধাৰা বিলোপৰ পাছত শান্ত হ'বলৈ ধৰিছে এতিয়া কাশ্মীৰ উপত্যকা। হ্ৰাস পাইছে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাও। ৰাজ্যসভাত এই দাবী কৰে গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। 370 ধাৰা বিলোপৰ পাছত শান্ত হৈছে কাশ্মীৰ উপত্যকা। হ্ৰাস পাইছে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা। ৰাজ্যসভাত এই দাবী গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীৰ। 370 ধাৰা বাতিলৰ পাছত 54% সন্ত্ৰাসবাদীৰ আক্ৰমণ হ্ৰাস পোৱা বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে দাবী কৰাৰ খন্তেক পিছতে ৰক্তাক্ত হ'ল কাশ্মীৰ উপত্যকা। শ্ৰীনগৰৰ বাটামালুত গুলীচালনা। সন্ত্ৰাসবাদী CRPFৰ প্ৰচণ্ড গুলীয়াগুলী। CRPFৰ গুলীত 3 সন্ত্ৰাসবাদীৰ মৃত্যু, আহত 2গৰাকী CRPF জোৱান। সন্ত্ৰাসবাদীৰ গুলীয়ে কাঢ়ি নিলে এগৰাকী মহিলাৰ প্ৰাণ। সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ পোৱা মাত্ৰকে CRPF বাহিনীয়ে ঘেৰি ধৰিলে বাটামালু। কম্বিং অপাৰেশ্যনৰ উমান পাই গুলীৰে প্ৰত্যুত্তৰ সন্ত্ৰাসবাদীৰ। সন্ত্ৰাসবাদীৰ গুলীয়ে প্ৰাণ কাঢ়ি নিলে কৌশৰ ৰিয়াজ নামৰ 45 বছৰীয়া এগৰাকী মহিলাৰ। তাৰ পাছতে আক্ৰমণৰ চোক বৃদ্ধি কৰা CRPFৰ গুলীত নিহত হ'ল 3 সন্ত্ৰাসবাদী। গুলীয়াগুলীত আহত ডেপুটি কমাণ্ডেণ্ট পৰ্যায়ৰ বিষয়াসহ CRPFৰ 2জন লোক। आज भी ऐसा ही एक ऑपरेशन बटमालू के एरिया में श्रीनगर सिटी में हुआ, जिसमें 3 दहशतगर्द मारे गए। दुख की बात यह है कि हम लोग जब ऑपरेशन लॉन्च ही कर रहे थे सुबह, वेरी अर्ली इन द मॉर्निंग, कुछ 3 बजे के आसपास, उसी वक्त हमारी पार्टी फायर के नीचे आई और अनफॉर्चुनेटली उस फायर के दौरान एक हमारे डिप्टी कमांडेंट CRP की तरफ से जो CRP टीम को KOT को लीड कर रहे थे, उनको गोलियां लगी और साथ ही एक महिला कौंसल रियाज जो उस वक्त उसी स्पॉट पे थी, उसको भी एक्सचेंज ऑफ फायर के दौरान गोली लगी और अनफॉर्चुनेटली उसकी डेथ भी हो गई। 370 ধাৰা বাতিলৰ পাছত কাশ্মীৰলৈ শান্তি ঘূৰি অহা বুলি ৰাজ্যসভাত বহু তথ্য দাঙি ধৰিছিল কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। গৃহ ৰাজ্যমন্ত্ৰীগৰাকীৰ মতে 2019ৰ 5 আগষ্টত 370 ধাৰা বাতিল হোৱাৰে পৰা 2020ৰ 9 ছেপ্টেম্বৰলৈ কাশ্মীৰ উপত্যকাত 211টা আক্ৰমণ সংঘটিত কৰিছে সন্ত্ৰাসবাদীয়ে। 2018-19 বৰ্ষত এই সংখ্যা আছিল 455টা। এবছৰৰ ভিতৰতে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সংখ্যা 54% কমা বুলি দাবী গৃহ ৰাজ্যমন্ত্ৰী জি কিষাণ ৰেড্ডীৰ। ৰাজ্যসভাত মন্ত্ৰীগৰাকীয়ে ভাষ্য ৰখাৰ পাছদিনাই শ্ৰীনগৰৰ ঘটনাৰে নিজৰ উদ্দেশ্য সম্পৰ্কে ভাৰতক সোঁৱৰাই দিলে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে। কিন্তু আকৌ এবাৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰি শেষ হাঁহি মাৰিলে ভাৰতবৰ্ষই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। AJPক হে প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছে এতিয়া বিজেপি নেতা জয়ন্ত মল্লবৰুৱা। AJPক শ্লোগান বিকৃত কৰাৰ অভিযোগ নেতাগৰাকীৰ। AJPয়ে কোৱা অসম প্ৰথম সদায় চিৰদিনৰ পৰিৱৰ্তে চান্দা প্ৰথম আৰু চিৰদিনে হ'ব লাগিছিল বুলি কটাক্ষ কৰে জয়ন্ত মল্লবৰুৱাই। AJPক পুনৰ সমালোচনা জয়ন্ত মল্লৰ। চান্দা প্ৰথম আৰু চিৰদিন, চান্দা প্ৰথম সদায় চিৰদিন। কংগ্ৰেছ AIDFকো সমালোচনা। বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ দলে অনুপ্ৰৱেশকাৰী বাংলাদেশীয় মূলৰ মুছলমানৰ হাতত গতাবৰ কাৰণে পৰিকল্পনা কৰিয়ে আছে। প্ৰশংসাৰে উপচালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। অসমৰ ৰাজনীতিত এই কথাটো ঠিক যে হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নতুন ৰাজনৈতিক দল AJPক পুনৰ সমালোচনা জয়ন্ত মল্লবৰুৱাৰ। AJPৰ মূল মন্ত্ৰ অসম প্ৰথম সদায় আৰু চিৰদিনৰ পৰিৱৰ্তে চান্দা প্ৰথম চিৰদিনহে হ'ব লাগিছিল বুলি কটাক্ষ জয়ন্ত মল্লৰ। AJPয়ে গাঁৱে গাঁৱে এতিয়া চান্দাৰ বহি লৈ যাব। বিজেপিয়ে গাঁৱে গাঁৱে বিভিন্ন চৰকাৰী আঁচনি লৈ যাব। জয়ন্ত মল্লৰ মন্তব্য, নতুন দলে বিজেপিক একো ক্ষতি কৰিব নোৱাৰে, তেওঁলোকৰ নিজৰহে ক্ষতি হ'ব। ছাত্ৰ সংগঠনৰ নেতা হৈ সামাজিকভাৱে যি দম্ভালি মাৰিছিল সেয়া তেওঁলোকে
500ৰ পৰা 1500 ভোট পালেহে উপলব্ধি কৰিব। যি দলটো হৈছে এই দলটোৱে কি কৰিব পাৰিব মোৰ সন্দেহ আছে, কাৰণ অসমৰ মানুহে তেওঁলোকে যিবিলাক শ্লোগান দিছে সেই শ্লোগানবিলাককে বিকৃত ৰূপ দিছে, মানুহে সেই ধৰণে লৈছে। তেওঁলোকে কয় যে অসম প্ৰথম সদায় চিৰদিন, ৰাইজে কয় যে চান্দা প্ৰথম সদায় চিৰদিন, তেওঁলোকে কয় যে গাঁৱে গাঁৱে কিবা ভোট গাঁৱে গাঁৱে আমি, তেতিয়া ৰাইজে কয় যে গাঁৱে গাঁৱে চান্দাৰ বহি। গতিকে এই ধৰণৰ তেওঁলোকৰ ধাৰণাটোৱে সেইটো, অসমীয়া মানুহৰ তেওঁলোকৰ প্ৰতি ধাৰণা সেইটো। গতিকে তেওঁলোকে গাঁৱে গাঁৱে চান্দাৰ বহি লৈ যাওক আৰু আমি গাঁৱে গাঁৱে অৰুণোদয় লৈ যাম, আমি গাঁৱে গাঁৱে নামঘৰ বনাবলৈ যাম, আমি গাঁৱে গাঁৱে কনকলতা লৈ যাম, কুশল কোঁৱৰ লৈ যাম। গতিকে আমিতো সেইবিলাক লৈ চিন্তাই কৰা নাই। তেওঁলোকে নিজে নিজক ক্ষতি কৰিব। যিবিলাক নেতাই অসমত জাতীয় সংগঠনত থাকি নিজক বহুত ডাঙৰ নেতা বুলি ভাবিছিল, সেইবিলাক নেতাই নিৰ্বাচন খেলি যেতিয়া 500ৰ পৰা 1500 ভোট পাব, তেতিয়া তেওঁলোকে গম পাব যে তেওঁলোক কি মানুহ। গতিকে ক্ষতি তেওঁলোকে নিজে নিজক কৰিব, বেলেগক নকৰে। কংগ্ৰেছ AIDFক সমালোচনা কৰি কয়, কংগ্ৰেছে খিলঞ্জীয়াৰ পৰা ৰাজনৈতিক অধিকাৰ কাঢ়ি অনুপ্ৰৱেশকাৰী বাংলাদেশীৰ হাতত গতাব বিচাৰিছে। কংগ্ৰেছ দলে স্বাধীনতাৰ পিছৰ পৰাই বহু সময়ত পৰিকল্পনা কৰি আহিছিল যে অনুপ্ৰৱেশকাৰী মুছলমানৰ হাতত অসমখন গতাই দিব পাৰি নেকি, আৰু তাৰ অংশ বিশেষ হিচাপেই জন্ম হৈছিল বদৰুদ্দিন আজমলৰ। আৰু এই বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ দলে অসমীয়া খিলঞ্জীয়া মানুহৰ পৰা ক্ষমতা, ৰাজনৈতিক ক্ষমতা নি সেই অনুপ্ৰৱেশকাৰী বাংলাদেশীয় মূলৰ মুছলমানৰ হাতত গতাবৰ কাৰণে পৰিকল্পনা কৰিয়ে আছে। তেওঁলোকৰ পৰিকল্পনাৰ যি ধৰণৰ জনবিস্ফোৰণৰ পৰিকল্পনা তেওঁলোকে কৰিছিল, সেই বিস্ফোৰণে হয়তো আগন্তুক 10-15 বছৰ 20 বছৰ লাগিলহেঁতেন, কিন্তু এতিয়া তেওঁলোকৰ যেতিয়া বিজেপি শাসনত আহিলে তেওঁলোকৰ ৰ'ব নোৱাৰা হৈ গৈছে। তেওঁলোকে জানে যে বিজেপি শাসনত থাকিলে এই কামটো নহ'ব, সেইকাৰণে তেওঁলোকে পাৰিলে 21তে পাৰে নেকি এইটো চেষ্টা চলাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসাৰে উপচাই জয়ন্ত মল্লৰ মন্তব্য, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। অসমৰ ৰাজনীতিত এই কথাটো ঠিক যে হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে, কিন্তু আজি অসমত এই গোটেই আমি যে যোৱা 5 বছৰ চৰকাৰ চলাইছোঁ, এই চৰকাৰ আমি এই তৃণমূল পৰ্যায়ৰ যে বুথ সভাপতি, বুথৰ কৰ্মকৰ্তা, এই সকলো তৃণমূল পৰ্যায়ৰ আৰু আছে খবৰ। চাই থাকক দিনটোৰ শিৰোনাম। ঘূৰি আহিম পুনৰ এটা বিৰতিৰ পিছত। আপোনালোকে চাই আছে দিনটোৰ শিৰোনাম। বিশ্বকৰ্মা পূজাৰ দিনাই সৰু পথাৰত অঘটন। সৰু পথাৰৰ টেঙানীৰ খকন গুৰিগাঁৱত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা। বিশ্বকৰ্মা পূজাৰ চাকি বন্তিৰ পৰাই সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত তৰুণ বৰা নামৰ এজন ব্যক্তিৰ বাসগৃহত জ্বলি ভস্মীভূত হোৱাৰ লগতে জ্বলি ছাই হয় এখন টাটা চুমো বাহনো। আৰু ইয়াৰ লগে লগে সময় হৈছে দিনটোৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।